ষ্টুডেণ্টৰ লাইফতকৈ জীৱনতকৈ পৰীক্ষাটো ডাঙৰ কথা নহয় না। কালি যদি টেকনিকেল প্ৰব্লেম হৈ থাকে আকৌ ষ্টুডেণ্টছে দৌৰিব লাগিব। হয়, বৰ্তমান মই উপস্থিত আছোঁ চান্দমাৰী JB ল কলেজৰ সন্মুখত। ইয়াতে কিছু সংখ্যক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক দেখা পোৱা গৈছে। আহকচোন এওঁলোকৰ পৰা কিছুমান মন্তব্য আমি কিছু জানিব। এক্সামৰ বিষয়ে আমি এনেকৈ ক'ম যে এইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিহেতু অফলাইন এক্সাম পাতি আছে, তো আমাৰ দেশত যিটো কৰোণাৰ ভয়াৱহ পৰিস্থিতি যিটো আপুনি দেখি আছে, ষ্টুডেণ্টছে আহিবলৈ ভয় কৰিছে আৰু ঘৰৰ পৰা মা দেউতাহঁত মানে পঠাবলৈও ভয় কৰিছে, যিহেতু কৰোণা ইমান বাঢ়ি আছে। আৰু ক'ত ৰাস্তাত যদি পজিটিভ হৈ যায়, কোনোবা যদি নেগেটিভ হৈ আছে, তো তাহাঁতৰ ৰিস্কটো কোনে ল'ব? তো আমি এইটো বিচাৰিছোঁ যে অনলাইন আৰু অফলাইন দুটাই মোড হ'ব লাগে, কাৰণ অনলাইন মোড হ'লেও তাতে এটা টেকনিকেল ডিফিকাল্টিজ আছে। কালি যদি টেকনিকেল প্ৰব্লেম হৈ থাকে আকৌ ষ্টুডেণ্টছে দৌৰিব লাগিব। তো আমাৰ মতে মানে অনলাইন আৰু অফলাইন ব্লেণ্ডেড মোড হ'ব লাগে, আৰু আপোনাৰ যোন যি সুবিধা মতে মানে ষ্টুডেণ্টছে বিচাৰে সেই সুবিধা মতে এক্সামটো দিব লাগে, আৰু সেইটো আমি বিচাৰিছোঁ। মানে বিশ্বাস এটা আছে যে তেওঁলোকে ভাল এটা সিদ্ধান্ত ল'ব, আৰু আগন্তুক সময়ত মানে ষ্টুডেণ্টৰ লাইফৰ লগত যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। আমি মানে যিহেতু JB আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ মজিয়াৰ পৰা সেইটো বস্তুকে সকীয়াইছোঁ বাৰে বাৰে, যে ষ্টুডেণ্ট লাইফৰ লগত যাতে কোনো ধৰণৰ প্ৰব্লেম বা ক্ষতি নহয়।